নমস্কাৰ এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ খবৰ খবৰ নিশ্চয় ভাল। আৰু এতিয়া আৰ্লি মৰ্ণিং ওলাইছোঁ, যিহেতু আজি 15 আগষ্ট। সকলোলৈ স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু স্বাধীনতা দিৱস বুলি আমি যিহেতু প্ৰত্যেক বছৰে এনেকৈ এনেকুৱা ওচৰে পাজৰে থকা যিবিলাক ঠাই এইবিলাক এক্সপ্ল'ৰ কৰিবলৈ যাওঁ। আৰু ঠিক তেনেদৰে আজিও আমি ওলাইছোঁ। মোৰ সৈতে আছে 4জন ভাইটি। তেওঁলোকে এখন বাইক দিছে, হিমালয়ান ক্লাছিক আছে। আৰু এতিয়া মই ৰাইড কৰিছোঁ হিমালয়ান। এণ্ড আৰ্লি মৰ্ণিং গুড মৰ্ণিং। এণ্ড ধুনীয়াকৈ ভিডিঅ'টো শেষলৈ চাই থাকক গাইজ। অ'কে দেন গাইজ। আৰু গাইজ বোলে ফুল ফুল ল'লোঁ 915 টকা। এতিয়া আছে ধূপগুৰি তেল ডিপু বোলে বাটাৰ শ্বেয়াৰ। আৰু গৈ চাব পাৰে আপোনালোকে এটা ধুনীয়া এটা ঠাই ল'লোঁ। চাব পাৰে ধুনীয়া দৃশ্য, এটা বিউটিফুল প্লেচ। ইয়াৰ পৰা বেছি দূৰ নাই, উমিয়াম লেক। ইয়াৰ পৰা প্ৰায় 30 কিলোমিটাৰ, মিনিমাম 40 মিনিটৰ ৰাস্তা। তাত আমি পাই যাম উমিয়াম লেক। আৰু ইয়াতে অলপ গাড়ীখন ৰেষ্ট ল'লোঁ, ৰেষ্ট কৰি চাহ তাহ অলপ খালোঁ। আৰু ৰাস্তা ঘৰত পুনৰ ধুনীয়া, কি সুন্দৰ, কি ধুনীয়া ৰ'ড। তো চাই থাকক ধুনীয়াকৈ ভিডিঅ'টো। আৰু গৈ চাব পাৰে আপোনালোকে ইমান ধুনীয়া এটা চাব পাৰে। এতিয়া আমি আহি পেলাই উমিয়াম লেক, এইটো হৈছে উমিয়াম লেক। আপোনালোকে চাব পাৰে ইমান ধুনীয়া দৃশ্য, সকলোফালে সেউজীয়া সেউজীয়া গ্ৰীনাৰী এয়া। আৰু চাব পাৰে আমাৰ বাইক দুখন থিয় হৈ আছে, এখন হিমালয়ান আৰু এখন আমাৰ আছে ৰয়েল এনফিল্ড ক্লাছিক। আৰু খুব ধুনীয়াকৈ ইয়ালৈ আহি পালোঁ এতিয়া। আৰু আপোনালোকে দৃশ্যটো চাই এবাৰ কমেণ্ট কৰিব কিমান ধুনীয়া এটা দৃশ্য। মই দেখাই দিওঁ কেমেৰা পাৰ্চন সকলে কিমান ধুনীয়া দৃশ্য। চুকাইছে ইয়াতে বেছি সময় নকটাওঁ। অলপ আগত আছে উমিয়াম লেকৰ মেইন, তাতে লগ পাইছোঁ গাইছ। ঠিক আছে গাইছ, চাই থাকক ভিডিঅ' শেষলৈকে। চাব পাৰে কিমান জানা, ৱাও, ইটছ কল্ড ৱাও, ইটছ দ্য ৰিয়েল বিউটি। ধুনীয়া দৃশ্য গাইছ। ইয়াকে কয় ছবি অঁকা যেন লাগিছেনে গাইছ? ছবি অঁকা যেন লাগিছেনে নাই কওকচোন, আপোনালোকে কমেণ্ট কৰি জনাওক। আৰু এইফালে ওপৰত যদি উঠিব পাৰিলোঁ না, মা কচম এনেকুৱা ধুনীয়া লাগিলে ন। আৰু এইফালে মেক্সিমাম গাড়ী অসমৰ পৰা হয়। চাব পাৰি ই এখন অসমৰ, ই এখন অসমৰ, ই এখন গোটেই অসমৰ বুলি ক'লে ভুল নাই। আৰু এইফালে কপিল ভেটি আছে, ঠিক আছে চাই থাকক আপোনালোকে ভিডিঅ'টো। আৰু গাইছ চাব পাৰে আপোনালোকে, এয়া আছে উমিয়াম লেকৰ মেইন ভিউ পইণ্টটো। কেনেকুৱা লাগছে? খুব ধুনীয়া লাগে গাইছ। হোৱাট এ বিউটিফুল ভিউ ফ্ৰম দ্য টপ। চাব পাৰে গাইছ উমিয়াম লেকৰ ভিউ। মানুহ চাওক গাইছ, মানুহ চাওক। সকলোৱে 15 আগষ্ট বুলি সকলোৱে আহিছে, ইণ্ডিপেণ্ডেঞ্চ ডে বুলি ন। উমিয়াম লেক এতিয়া চালোঁ। এতিয়া চাই লৈ ধুনীয়াকৈ গৈ আছোঁ এতিয়া লাইট ৰুমলৈ। বহুত এটা দীঘলীয়া যাত্ৰা কৰাৰ অন্ত আমি এতিয়া আহি পালোঁ লাইট লুম। আৰু মানে চবফালে একদম ফক হৈ আছে, মানে কুঁৱলী মানে ধোৱা হৈছে গাইছ। মোৰ মানে ৰাস্তাৰ ইমান ভিডিঅ' দেখাব নাই, ৰাস্তাৰ আহি থকা ভিডিঅ'বিলাক মানে বহুত বেছি ভাগৰ লাগিছে। আৰু যিহেতু বহুত দূৰ হয়, তাত মানে ভাগৰ লগা নাই, ইমান এটা ভিডিঅ' কৰা নাই। আৰু অলৰেডি ভিডিঅ'টো বহুত দীঘলীয়া হৈছে চাগে। আৰু ধুনীয়াকৈ চাই থাকক গাইছ। একো দেখা পোৱাই নাযায়, মানে মেইন ৰিয়েল বিউটিটো আমি এতিয়া দেখাই নাই। বিকজ মানে এভৰিৱেৰ গোটেই ফক, কি কৰিব হট কেনে ডু। চ' গাইছ চাই থাকক ভিডিঅ'টো। আৰু দেখাই আছোঁ অলপ ফুৰি আহোঁ অলপমান। কিন্তু একদম ভেৰি বেড চিটুৱেশ্যন ৰাইট নাও, এভৰিৱেৰ ইজ ফক। অ'কে গাইছ, ষ্টিল ৱাচিং মাই ভিডিঅ'। কি কৰিবা গাইছ, একদম সকলো ফালে একদম ধোৱা ধুই হৈছে, একোৱে দেখা পোৱা নাযায়।
সম্পূৰ্ণ একদম কুঁৱলী হৈছে এনেকুৱা খুব এটা ধুনীয়া প্লেচ বুলিয়ে ক'ব লাগিব আৰু বেছি ভাল লাগিল হয় যদি এই ফগখিনি মানে নাহিল হয় যদি এই কুঁৱলীখিনি নাহিল হয় তেতিয়া চাই আৰু বহুত বেছি ভাল লাগিল হয় এনেইতো বহুত বেছি ভাল লাগি আছে এতিয়া মানে এনেকুৱা মানে পৰিৱেশ ইমান এটা দেখা নাযায় এনেকুৱা বতৰত যিহেতু এতিয়া গৰমৰ দিন এনেকুৱা সময়ত মানে এনেকুৱা ফগ দেখা নাযায় সেয়াই বেবতৰ এটা ফগ দেখিলোঁ বেবতৰৰ সময়ত আমি ফগবিলাক দেখিলোঁ ভাল লাগিছে কিছু আৰু আমাৰ ভাইটিহঁত আছে চে হাই এই ৰূপ চে হাই ৰূপ চেয়াৰ একদম মানে এভৰিৱেৰ ফৰ গাইড আৰু বহুত অসমৰ পৰা বহুত ব্যক্তি আহিছে বা বহুত মানুহে আহিছে এতিয়া মেক্সিমাম মানুহে অসমৰ পৰা আহিছে আজি 15 আগষ্টৰ কাৰণে আহিছে নেকি চাগে এইটো ক'ব নোৱাৰোঁ কিন্তু আমি দেখাত অলমষ্ট গোটেই বাইক আছামে হয় আৰু বোলে কিবা বিক্ৰী আছে চাব পাৰে গাইজ চবলৈ আছামৰ পৰা ই দুখন হ'ল আছাম ইও হ'ল আছাম ইউ কেন চি আছাম গোটেইখন প্ৰায় এখন মানে মেক্সিমাম বাইক অসমৰ পৰা আহিছে আৰু বাইদেৱে কিবা বিক্ৰী আছে ইয়াতে আৰু যদি আমি কাষলৈ যেতিয়া যাওঁ নাই একো দেখা পোৱা নাযায় মানে স্পীকলেছ নাই কিবা বুলি কয় ইংলিছত ইমান নাজানো স্পীচলেছ মানে প্ৰনাউন্সিয়েশ্যন ভুল হ'ব পাৰে মানে ভাষা নাই বুলি ক'ব গ'লে হোৱাট এ বিউটিফুল ভিউ কেনেকুৱা লাগিছে ৰূপ এবাৰ কৈ দিয়া দৰ্শকক ছুপাৰ ভিউ কিন্তু মানে এতিয়া গোটেই ফগ হৈছেতো ডেটছ ৱাই মানে আমি ভিউটো দেখিব পৰা নাই এইটো চাগে যদি আমি ক'ব যাওঁ ইমান ধুনীয়া বুলি যদি ক'ব যাওঁ যদি মাটিত থকা যদি হেৰি সৰগ বুলি ক'ব গ'লে লাইক হেভেন এইখনকে হেভেন বুলি ক'ব লাগিব চাগে হেভেন বুলিয়ে ক'ব লাগিব ইমান ধুনীয়া আৰু বেছি ভাল লাগিলে যেতিয়া মানে যিহেতু ফগ হৈ আছে ন তাৰ কাৰণে ইমান এটা দৃশ্যবিলাক ইমান ভাল মানে দৃশ্যবিলাক ফুটি উঠা নাই কুঁৱলী ঢাকি ৰাখিছে আৰু চাই থকা ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে আৰু এটা ধুনীয়া প্লেচ গৈছে শেষত আৰু এটা ভিউ পইণ্ট আছে পাৰ হেড 30 টকাকৈ লৈছে এণ্ট্ৰি ফিজ পাৰ হেড 30 টকাকৈ 4জন আছে 120 টকা আৰু এনেকুৱা ভিউ চাওকচোন আপোনালোকে ধুনীয়া ভিউ বনাইছে মানে ৰেলিং বনাইছে ধুনীয়াকৈ যাব পৰা চিৰি বনাইছে আৰু ইয়াতে লিখা আছে গাইছ আই লাভ লাইটলুম প্লেচ লাইটলুম Guys, here you can see our national flag is here. Here you see here. চাবৰে গাইছ কিমান ধুনীয়া এই ফটো চাই একো দেখা পোৱা নাযায় গাইছ গোটেই ফগ আৰু মানুহ চাওকে গাইছ মানুহ চাও আজি yes come on baby one আৰু কই চাওৰ পেৰাগ্লাইডিং কৰি আছে নেকি না কি কইতো নাজানো দে এই উৰাই গ'ল নাজানো কি বুলি কয় উৰাই লৈ গ'ল আৰু গাইছ চাও পৰে কুঁৱলী এতিয়াও গুচি যোৱাই নাই মানে কুঁৱলী এতিয়াও কুঁৱলী আছে বহুত
আৰু এইটো যিটো আপোনালোকে দেখিছে বাঁহ যেন লাগিছে চাগে আপোনালোকক, কিন্তু এইটো একচুৱেলি বাঁহ নহয়, এইটো হ'ল এটা লোহাৰ এটা তাতে মানে এনেকুৱা বাঁহৰ আকৃতি দিছে মানে কালাৰ চালাৰ কৰি। আৰু গাইছ ইমান এটা ইয়াতে সময় ৱেষ্ট নকৰোঁ। যদি এতিয়ালৈকে মোৰ ভিডিঅ'টো চাই আছে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু পুনৰবাৰ সকলো ভাৰতবাসীলৈ তথা অসমবাসীলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি মোৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ। বন্দে মাতৰম। জয় হিন্দ।